মানে জানুৱাৰীৰ পৰা আমাৰ এই জুনলৈকে প্ৰায় 6টা মাহ গ'ল। সো বৰ্ণিকা প্ৰিয়ানী বৰা আৰু মনময়ূৰী গায়ন তেওঁলোকে ফিজিক্সত 98 পাইছে। ৰিভিজনটো মুখে মানে চকুৰে চাই নহয়, লিখি প্ৰেক্টিচ কৰি ৰিভিজন কৰিবা। এইটো সদায় কৰিবই লাগিব। কাৰণ তুমি আৰম্ভ কৰিছিলা ফিজিক্স পঢ়িম বুলি, বা তোমাৰ মাইণ্ডত ঘপককে সোমাই গ'ল কেমিষ্ট্ৰি একো নাই পঢ়া দেখোন মই, বা ঘপককে মাইণ্ডত সোমাই গ'ল মোৰ দেখোন মেথছৰ দেখোন বহুত বস্তু লিখিব আছে, বা ইনষ্টাগ্ৰাম, ফেচবুক, ইউটিউব শৰ্টছ, ৰিলছ। সো এইবিলাকৰ পৰা কিন্তু তোমালোকে টোটেলি তোমালোক আঁতৰি যাব লাগিব। হেল্ল' এভৰিৱান, ৱেলকাম টু এ নিউ ভিডিঅ'। সো তোমালোকে অলৰেডি থাম্বনেইল দেখি গম পাইছাই যে আজি মই কি বিষয়ে ডিছকাছ কৰিব ওলাইছোঁ। সো এই যোনটো মোৰ ভিডিঅ', এই ভিডিঅ'টো মই স্পেচিয়েলি নকওঁ যে অকল ক্লাছ 12ৰ কাৰণে। সো এই ভিডিঅ'টো ক্লাছ 11-12 চবৰে ষ্টুডেণ্টে চাব পাৰিব, কাৰণ এই ভিডিঅ'টোত মই তোমালোকক মানে এক্সামৰ কাৰণে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে মই তাৰ বিষয়ে কিছুমান কথা মই ইয়াত ক'বলৈ ওলাইছোঁ। চোৱা, আৰু কেইমাহমানৰ পাছতেই, ডেট মিনছ ফেব্ৰুৱাৰী 2025ত যিখিনি ষ্টুডেণ্ট এতিয়া ক্লাছ 12ত আছা, চ' তোমালোকৰ লাইফৰ এটা বহুত ইম্পৰ্টেণ্ট এক্সাম হ'বলৈ গৈ আছে। সেইটো হৈছে তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামিনেশ্যন। এতিয়া সময় বুলি ক'লে আমাৰ হাতত বহুত বেছি সময় নাই কিন্তু। চ' আমি চবেই ভাবি আছিলোঁ, যেতিয়া আমি ক্লাছ 11ত পঢ়িছিলোঁ তেতিয়া হয়তো আমি চবেই এইটো ভাবি আছিলোঁ যে ঠিক আছে, মানে ফাৰ্ষ্ট ইয়েৰটো যেন তেনে মানে গ'ল আৰু আমি ক্লাছ 12ত বা আমি HS ছেকেণ্ড ইয়েৰত আমি খুব ভালদৰে পঢ়িম। এতিয়া আমাৰ মাইণ্ডত যে আছে যে HS ছেকেণ্ড ইয়েৰ, তুমি কিন্তু ছেকেণ্ড ইয়েৰটো টোটেলি আঁতৰাই দিয়া, মানে নামতহে এটা বছৰ কিন্তু একদমেই নাইকিয়া। চোৱা, এতিয়া এইটো আমাৰ জুন মাহ চলি আছে, মানে আমি 2024 যোনটো তাৰ চাবলৈ গ'লে এটা মানে তাৰ 6 মাহ কিন্তু গ'লেই। মানে জানুৱাৰীৰ পৰা আমাৰ এই জুনলৈকে প্ৰায় 6টা মাহ গ'ল। এতিয়া আমাৰ হাতত খালি এই বছৰটোৰ মানে 2024ৰ আমাৰ হাতত খালি 6 মাহ সময় আছে। আৰু এই 6 মাহ এনেকুৱা, এই 6 মাহৰ ভিতৰত তোমালোকে হায়াৰ ছেকেণ্ডেৰী যোনটো ছেকেণ্ড ইয়েৰ তাৰ তোমালোকে চিলেবাছটো কমপ্লিট কৰিবই লাগিব। তোমালোকে 2025 মানে নেক্সট ইয়েৰ, সেই মাহৰ মানে সেই নেক্সট বছৰটোৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী, তুমি ফেব্ৰুৱাৰীটো তুমি বাদেই দি থোৱা, কাৰণ ফেব্ৰুৱাৰী তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হ'ব। আৰু জানুৱাৰী মাহত তোমালোকৰ বেছিকেলি কি হ'ব, তোমালোকৰ প্ৰেক্টিকেল যোনটো এক্সামিনেশ্যন সেইটো হ'ব। মানে 2025ৰ জানুৱাৰী মাহত তুমি নতুনকৈ পঢ়া বস্তু একো তুমি ৰাখিবই নোৱাৰিবা। সেই সময়টো তুমি খালি ৰিভিজন দিব লাগিব। মানে তোমাৰ হাতত চাবলৈ গ'লে মেইনলি খালি 6টা মাহ আছে। কোন 6টা মাহ? ভালদৰে শুনি লোৱা। জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ। মানে এই 6টা মাহৰ ভিতৰত তুমি কিন্তু তোমাৰ হায়াৰ ছেকেণ্ডেৰী কোৰ্চ কমপ্লিট কৰিবই লাগিব, যদি তুমি বৰ্ডত এটা ভাল ৰিজাল্ট এক্সপেক্ট কৰিছা। এতিয়া এই কথাখিনি শুনাৰ লগে লগে বহুত ষ্টুডেণ্ট তেনেকুৱা আছে, তেওঁলোকে হয়তো ভাবিব পাৰে যে নহয়, মই বৰ্ডত এটা মিনিমাম পাৰ্চেণ্টেজ ৰাখিলেই হ'ব, কাৰণ মোৰ মেইন মানে এইমটো হৈছে এণ্ট্ৰেঞ্চ, সেইকাৰণে মই বৰ্ডৰ কাৰণে এটা মিনিমাম মই পাৰ্চেণ্টেজ ৰাখিম। চ' এই ভুলটো কেতিয়াও নকৰিবা। মই এতিয়া ইয়াত নাম নলওঁ, বাট মই এনেকুৱা বহুত ষ্টুডেণ্ট মই প্ৰেক্টিকেলি পাইছোঁ, যোনে ভাবি লয় যে ঠিক আছে, মই জাষ্ট মানে এণ্ট্ৰেঞ্চৰ কাৰণে পঢ়ি আছোঁ, কিন্তু মই বৰ্ডৰ কাৰণে ইমান ভালকৈ প্ৰিপেৰেশ্যন নকৰোঁ। এইটো এটা কমপ্লিটলি ভুল কনচেপ্ট। মই এইটো কমপ্লিটলি ভুল কনচেপ্ট বুলি এইকাৰণেই কৈছোঁ, চোৱা, যে হয় বৰ্ডৰ এক্সাম পেটাৰ্ণৰ লগত মানে এণ্ট্ৰেঞ্চৰ যোনটো এক্সাম পেটাৰ্ণ সেইটো ছেইম নহয়, এইটো মই এগ্ৰী কৰোঁ। কিন্তু কথাটো হ'ল চিলেবাছটোতো অলমষ্ট 95% ছেইম। মানে NCERT যোনখন কিতাপ, সেই কিতাপখন তুমি পঢ়িবই লাগিব। মানে বৰ্ডত ডাইৰেক্টলি কুৱেশ্যন NCERT কিতাপ পৰা আহে, আৰু এণ্ট্ৰেঞ্চতো ভাল ৰিজাল্ট কৰিবৰ কাৰণে তুমি NCERT কিতাপখন 100% পঢ়িবই লাগিব। সেইকাৰণে বৰ্ডছৰ কাৰণে কোনো এক্সট্ৰা প্ৰিপেৰেশ্যন বুলি মানে কথা নাইকিয়া। চ' সেই মেইন যিখন তোমাৰ NCERT কিতাপ, সেইখন তুমি পঢ়িবই লাগিব, আৰু এইখন পঢ়িলে তোমাৰ বৰ্ডছ আৰু এণ্ট্ৰেঞ্চ তোমাৰ দুয়োটাৰে প্ৰিপেৰেশ্যন হৈ যাব। কথাটো এইটো সঁচা হয় যে এণ্ট্ৰেঞ্চৰ কাৰণে তুমি বহুত বেছি নিউমেৰিকেল প্ৰেক্টিচ কৰিব লাগিব, তুমি মক টেষ্ট কিছুমান দিব লাগিব। মানে এণ্ট্ৰেঞ্চৰ কাৰণে তুমি এটা কুৱেশ্যন পাৰিলেই নহ'ব, মেইন ফেক্টৰটো হৈছে তুমি সেই কুৱেশ্যনটো বা সেই নিউমেৰিকেলটো তুমি কিমান কম সময়ৰ ভিতৰত তুমি সেই আনচাৰটো কৰিব পাৰিছা। য়েছ, মানে এণ্ট্ৰেঞ্চৰ গোটেই খেলটো হৈ যায় টাইম মেনেজমেণ্ট, আৰু টাইম মেনেজমেণ্টৰ কাৰণে তুমি যিমান পাৰা সিমান প্ৰেক্টিচ কৰিব লাগিব। আচ্ছা, মই বাৰু এণ্ট্ৰেঞ্চৰ যোনটো টাইম মেনেজমেণ্ট, মই তাৰ ওপৰত এটা ছেপাৰেট ভিডিঅ' বনাম। এতিয়া আজিৰ ভিডিঅ'টোত মই মেইনলি ডিছকাছ কৰিব ওলাইছোঁ যে আমাৰ যোনটো আপকামিং যোনটো HS ফাইনেল এক্সামিনেশ্যন, যোনটো 2025ত হ'বলৈ গৈ আছে, চ' তাৰ কাৰণে তোমালোকে কেনেধৰণে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰিব লাগিব। চোৱা, আৰু লগতে মই কিছুমান এক্সাম্পল দিম। মানে তোমাৰ 2024ৰ আজি কেইমাহমান আগত যোনটো হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামিনেশ্যন দিছিলে, তাৰ যোনটো ৰিজাল্ট দিছিলে, তাৰ মই অকল স্পেচিয়েলি মই এতিয়া ফিজিক্সৰ এক্সাম্পল লৈ আছোঁ। মোৰ এনেকুৱা কিছুমান ষ্টুডেণ্ট মোৰ আছে যাক মই অফলাইন পঢ়াইছিলোঁ, মানে আমাৰ যিখন কলেজ, মানে ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, কলেজ বুলি ক'লে ভুল কোৱা হ'ব, এতিয়া চব কি হৈ গৈছে, ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল হৈ গৈছে, মানে জুনিয়ৰ কলেজ কনচেপ্টটো এতিয়া নাইকিয়া। চ' সেই ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল গুৰুকুল গ্ল'বেল একাডেমী, তাৰ পৰা দুজন ষ্টুডেণ্টে আউট অফ 100 ফিজিক্সত 98 পাইছে। ঠিক আছে, মই সেইখিনিৰ লগত মই চিনাকি কৰাই দিম বাৰু। চ' মই ইয়াৰ ফটোখনত মই দেখুৱাই দিছোঁ, এওঁ হৈছে বৰ্ণিকা। চ' বৰ্ণিকাই পাইছিলে 98 আউট অফ 100, আৰু ইফালে আছে আমাৰ মনময়ূৰী। চ' মনময়ূৰীয়ে পাইছে 98 আউট অফ 100।
সো এতিয়া ভালকে শুনি লোৱা দেই ফিজিক্সত কিন্তু 100ৰ ভিতৰত 98 পোৱা সহজ কথা নহয় মই 98 বুলিয়ে নকওঁ ফিজিক্সত above 90 মাৰ্কস আনিবলৈ যথেষ্ট কষ্ট কৰিব লাগিব yes মানে 90 আপ পোৱাটো ইমান সহজ কথা নহয় এতিয়া তেওঁলোকে যে 98 পাইছে মই কিন্তু এক্সপেক্ট কৰি আছিলো পুৰা 100 মাৰ্কস কিন্তু হৈ যাব পাৰে ক'বাত কিবা সিলি মিস্টেক হৈ যায় বা কেতিয়াবা কিবা কিছুমান মানে ভুল কৰি দিয়ে যাৰ কাৰণে হয়তো কেতিয়াবা 1 বা 2 মাৰ্কস গুচি যায় বাট মই এটো বিশ্বাস কৰো যে 95 ৰ ওপৰত জুমানখিনিয়ে পাইছে তেওঁলোক ইকুৱেলি টেলেন্টেড 95 বুলি ক'লে ভুল কোৱা হ'ব 90 ৰ ওপৰত যোনখিনি ষ্টুডেন্টে ফিজিক্সত মাৰ্কস পায় তেওঁলোকৰ টেলেন্ট অলমোস্ট মই ইকুৱেল বুলিয়ে কম আৰু তাৰ লগতে ইয়াত মই এইখিনি কথাও শেয়াৰ কৰিম যে মোৰ হাতত এখন লিষ্ট আছে মই লিষ্টখন তোমালোকক দেখুৱাই দিম যে সেই লিষ্টখনত তোমালোকে গম পাই যাবা যে কিমানে লেটাৰ মাৰ্কস পাইছে বা কিমানে above 90 মাৰ্কস পাইছে এটা মেইন কথাটো হ'ল চোৱা এই মই তোমালোকৰ লগত যোনখন লিষ্ট অলপ পিছত শেয়াৰ কৰিম সেই লিষ্টখনত তোমালোকে দেখিবা তাত around 63 জন ষ্টুডেন্টে গুৰুকুল গ্লোবাল একাডেমীৰ পৰা লাষ্ট ইয়াৰ লেটাৰ মাৰ্কস পাইছে ফিজিক্সত আৰু কিছুমান ষ্টুডেন্ট এনেকুৱা আছে এক নম্বৰৰ কাৰণে মানে 79 পাই গল ঠিক আছে কোবাত নয় কোবাত এক নম্বৰৰ কাৰণে মানে প্ৰায় 10 জন মান ষ্টুডেন্ট ৰখি গৈছে সো সেইখিনি যদি এক নম্বৰ এটা পাই গল হেতেন সো লেটাৰৰ সংখ্যাটো আৰু বাঢ়ি গল হেতেন আৰু তাৰ ভিতৰত above 90 মাৰ্কস পাইছে approximate 19 জনে above 90 মাৰ্কস পাইছে আৰু তাৰ মাজতো বহুত কেজন এনেকুৱা আছে যোন আকৌ এক মাৰ্কৰ কাৰণে ৰখি গল এক মাৰ্কৰ কাৰণে তেওঁলোকে 90 মানে সেই মানে এটা ভাল লাগে আৰু কৈ 90 বুলি বাট মই আকৌ কৈছো চোৱা লেটাৰ মাৰ্কস পোৱাটো বহুত ইজি কথা নহয় কিন্তু দেই বহুতেতো ফিজিক্সটো ভয়তে ফোৰ্স কৰি দিয়ে এতিয়া মই কথাবিলাক ডিসকাস কৰিম যে কিয় সেই সাবজেক্টটো ফোৰ্স কৰা মানে মানুহে কিয় চিন্তা কৰে এইবিলাক বস্তু মই উঠেখিনি ডিসকাস কৰিব গৈ আছো এটা মেইন কথাটো শুনি লোৱা যে ফিজিক্সৰ মেইন যোনটো প্ৰবলেম হৈছে যাৰ কাৰণে ষ্টুডেন্টে ফিজিক্সটো ভয় কৰে বা ভয় মানে খুব এটা প্যানিক টাইপৰ অৱস্থা হৈ গৈছে হেতু হৈছে ল্যাক অফ প্ৰেক্টিস প্ৰথমটো হৈছে ল্যাক অফ প্ৰেক্টিস দুই নম্বৰটো হৈছে এনসিআৰটি কিতাপখন নপঢ়ে সো এই দুটা কাম তোমালোকে কৰিবই লাগিব যে এনসিআৰটি কিতাপখন পঢ়িবই লাগিব প্লাস তোমালোকে প্ৰেক্টিস ইউ শুড প্ৰেক্টিস মোর এন্ড মোর সো মই এটো নকওঁ যে তোমালোকে মোৰ যোনটো ইউটিউব চেনেল তাৰ পৰাই তোমালোকে পঢ়া yes মই হেতু বস্তু নকওঁ তোমালোকে খালি পঢ়িবলৈ আৰম্ভ কৰা জোৰ পৰা বুজি পাইছা তোমালোকে পঢ়িবলৈ আৰম্ভ কৰা এনসিআৰটি কিতাপখন লোৱা এনসিআৰটি কিতাপখন লাইন বাই লাইন পঢ়ি যোৱা আৰু সবতকে মোস্ট ইম্পৰ্টেন্ট কথা এনসিআৰটি যোনখন কিতাপ আছে সেই এনসিআৰটি কিতাপখনৰ যোনখিনি এক্সাম্পল আৰু এক্সাৰসাইজ সেইখিনি কিন্তু তোমালোকে ভুলতো নেৰিবা এতিয়া মই তোমালোকৰ লগত হেই যিখিনি মই ৰিজাল্ট আছিল মই এখিনি অকমা শেয়াৰ কৰি লব বিচাৰিছো আৰু তাৰ পিছত মই আৰু কিছুমান কথা কম তোমালোকে ভিডিওটো কন্টিনিউ কৰা ওকে সো মই এতিয়া এটা পিডিএফ ফাইল তোমালোকৰ লগত শেয়াৰ কৰিম সো ইয়াতে আমাৰ ষ্টুডেন্টৰ নামখিনি আছে মই কৈছিলো আমাৰ দুজন ষ্টুডেন্টে above 98 পাইছে সো বৰ্ণিকা প্ৰিয়ানী বৰা আৰু মনময়ূৰী গায়ন তেওঁলোকে ফিজিক্সত 98 পাইছে মন কৰিছা আৰু তাৰ পিছত চোৱা ইয়াত মই ব্লু কালাৰ মাৰ্ক জলৈকে কৰি থোৱা আছে চোৱা আপ টু 19 নম্বৰ সো আপ টু 19 নম্বৰ she is মেহফুজা সো তাই পাইছে কি 90 তাই আউট অফ 190 পাইছে আৰু তাৰ পিছত চোৱাচোন বহুত খিনিয়ে এখিনি লাগে দেখা পাইছানে মানে আপ টু সিমৰিম বেগম তেওঁলোকে ফিজিক্সত 89 পাইছে মানে এই কিজন কিমান জন আছে চোৱা 1 2 3 4 5 6 7 8 এই 8 জন ষ্টুডেন্টে কবাত নহয় কবাত এক মাৰ্কৰ কাৰণে তেওঁলোকে সেই মানে এটা মানে কৈ ভাল লাগে আৰু যে 90 পাইছো বুলি সো কিবা কাৰণে তেওঁলোকৰ 1 মাৰ্কছৰ কাৰণে ৰখি গল আৰু বাকি চোৱা ইয়াত আপ টু নেক্সট পেজত যদি মই গৈ আছো তোমালোকে দেখিবা টোটাল 63 জন ষ্টুডেন্ট আছে আৰু এই 63 জন ষ্টুডেন্টে ফিজিক্সত অল টোটাল মানে লেটাৰ মাৰ্কস পাবলৈ সক্ষম হৈছে এতিয়া এইয়া যিমানখিনি ষ্টুডেন্ট আছে মই ইয়াত অকল যোনখিনিয়ে লেটাৰ মাৰ্কস পাইছে মই তেওঁলোকক হাইলাইট কৰিছো ঠিক আছে এতিয়া ইয়া যিমানখিনি ষ্টুডেন্ট আছে ইনফেক্ট ইয়াত 90 মানে বা 90 বা তাতকে above মাৰ্কস পোৱাৰ ষ্টুডেন্ট আছে দেই সো এতিয়া মই ষ্টুডেন্টস খিনি নাম কিন্তু মই তোমালোকক নকওঁ কাৰণ নামটো ক'লে অকমান বেয়া হৈ যাব ইয়াত এনেকুৱা কিছুমান ষ্টুডেন্টও আছে সো যোনখিনিয়ে যেতিয়া তেওঁলোকৰ ইউনিট টেষ্ট বিলাক হৈ আছিল সো ইউনিট টেষ্টত কিন্তু বহুত বেয়া মাৰ্কস পাইছিলে মই নামটো ক'বলৈ বিচাৰা নাই কিন্তু মোৰ হাতত পুৰা প্ৰুফ আছে যে ইউনিট টেষ্টত বহুত বেয়া মাৰ্কস পাইছিলে দুইজনটো এনেকুৱা আছিল যে ইউনিট টেষ্টত হয়তো আউট অফ 70 জেনে তেনে পাস কৰিছিলে আউট অফ 70 25 পাইছিলে আউট অফ 70 ধৰা 21 পাইছিলে বা একদম বেয়া কন্ডিশন আছিল কিন্তু পিছত দেখা পোৱা গ'ল যে সেই ষ্টুডেন্টখিনিয়ে ফাইনেলত কিন্তু গৈ ফিজিক্সত আউট অফ 70 মানে above 60 আনিছে বা লেটাৰ মাৰ্কসটো বহুতে পাইছে এটা এই পইণ্টটো তোমালোকে জানি লোৱা মই কথাটো তোমালোকৰ লগত কিয় শেয়াৰ কৰিছো চোৱা এতিয়া তোমালোকৰ স্কুল বিলাক যিবিলাক ইউনিট টেষ্ট হৈ আছে হ'ব পাৰে কিবা কাৰণে তোমালোকৰ বুলে ইউনিট টেষ্টত মাৰ্কসটো ভাবাতকে বহুত কমি গৈছে সো তোমালোক কেতিয়াও ডিমোটিভেট নহবা দেই এটো প্ৰায় দেখা যায়
যে আমি পঢ়ি আছো কিন্তু স্যার মার্কস আহা নাই কি কৰোঁ এতিয়া এনেকুৱা প্ৰায়ে হয় মই এনেকুৱা বহুত ষ্টুডেণ্টক মই প্ৰেক্টিকেলি পাইছো যোনে ইউনিট টেষ্টত মাৰ্কস কৰিব নোৱাৰে স্যাৰ প্ৰথম বুজি লোৱা যে ইয়াৰ কাৰণটো কি এতিয়া কি হৈ আছে এতিয়া সব স্কুলতে তোমালোকৰ কোৰ্সবিলাক পুৰা সব ফালৰ পুৰা ফাষ্ট গৈ আছে কাৰণ এটা প্ৰেছাৰ থাকে না কোৰ্স সোনকালে শেষ কৰিব লাগে কাৰণ যিমানে কোৰ্স সোনকালে শেষ হ'ব তোমালোকে ৰিভিজন কৰিবলৈ সময় পাবা ফলত তোমালোকে এটা কি কৰিছা তোমালোকে এটা বস্তুবিলাক পঢ়ি আছা আৰু তোমালোকে তো ফাৰ্স্ট টাইম পঢ়িছা ন এনেকুৱাটো নহয় তোমালোকে হাই সেকেন্ডাৰী যোনটো সেকেন্ড ইয়াৰ সিলেবাস আগতে পঢ়ি আহিছা এনেকুৱাটো নহয় ফাৰ্স্ট টাইম পঢ়িছা শিক্ষকসকলে পঢ়াই গৈছে তোমালোকে পঢ়ি গৈ আছা সো পঢ়ি গৈ আছা দেখিবা গপককে ইউনিট টেষ্ট পৰি গল এটা প্ৰবলেমটো ক'ত হৈ যায় তুমি যোনখিনি পঢ়ি গৈ আছা সেইখিনি তোমালোকে প্ৰপাৰলি হয়তো কবাত নহয় কবাত ৰিভিজন ভালদৰে কৰিবলৈ সময় পোৱা নাই বা যদি ভালদৰে ৰিভিজন কৰি গৈছা কবাত এনেকুৱা হৈছে তোমালোকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন সলভ কৰিবলৈ সময় পোৱা নাই বা হয়তো এনেকুৱা হৈছে যে তোমালোকে এনচিআৰটি কোৱেশ্চন বিলাক ভালকে কৰিবলৈ হয়তো সময় পোৱা নাই সো এইকেইটাই মেইন প্ৰবলেম হ'ব আই থিংক মেজৰিটি অফ দা ষ্টুডেণ্টৰ সো ইয়াত মই যোনখিনি একদম ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট তো তেওঁলোকৰ কথা মই ডিসকাস কৰা নাই যোনখিনি অকমান মেডিঅকাৰ ষ্টুডেণ্ট মই তেওঁলোকৰ কথা ডিসকাস কৰিছো কাৰণ যোনখিনি এই প্ৰবলেমটো সাধাৰণতে ফেচ কৰে এতিয়া যেহেতু তোমালোকে প্ৰবলেম কিটা ফেচ কৰি আছা যেতিয়া ঘপককে তোমালোকে এটা ইউনিট টেষ্ট দিবলৈ গুছি যোৱা কি হৈ যায় তোমালোকৰ প্ৰিপাৰেচনটো 100% কেতিয়াও নাথাকে ফলত এটো নেচাৰেলি এনেকুৱা হৈ যায় যে হয় কেটামান চেপ্টাৰ কমকে পঢ়ি যোৱা কেটামান চেপ্টাৰ হয়তো সিলেক্টেড পঢ়ি যোৱা আৰু কোৱেশ্চন আহিলে হয়তো কমন নপৰিবও পাৰে বেছিভাগৰে দেখা যায় যে ইউনিট টেষ্ট বিলাকত সম্পূৰ্ণকে একদম ফুল কনফিডেন্সৰ প্ৰিপাৰেচন কৰি যোৱা মানে যোৱাটো পসিবল নহয় কবাত নহয় কিবা কিছুমান ইস্যুজ থাকি যায় মই এটো নকওঁ যে সবৰে থাকি যায় চোৱা আউট অফ 100 5 to 10% ষ্টুডেণ্ট এনেকুৱা আছে যোনে পুৰা ডে বাই ডে A to Z সব প্ৰিপাৰেচন কৰি গৈ আছে বাট ৰিমেইনিং 95% বা ৰিমেইনিং 90% অৰ আই এম 100% শিওৰ তোমালোকে হয়তো নকব পাৰা বাট আই এম 100% শিওৰ যি কাৰণেই নহওক তোমালোকে কিন্তু ফুল প্ৰিপাৰেচন কৰি কেতিয়াও যাব নোৱাৰা ইউনিট টেষ্ট বিলাকত ফলত তোমালোকৰ কি হৈ যায় ভাবাতকে মাৰ্কসটো বহুত কমি যায় ফলত টিচাৰৰ পৰা কথা শুনিব লাগে বা পেৰেন্টছৰ পৰা কথা শুনিব লাগে হয় সো এইখিনি কথালৈ তোমালোক কেতিয়াও ডিমোটিভেট নহবা চোৱা তোমালোকেও আৰামত কৰিব পাৰিবা মই যোনখন ইয়াত লিষ্ট দেখুৱালো তাত এনেকুৱা বহুত ষ্টুডেণ্ট আছে যাৰ ইউনিট টেষ্টত ইভেন কিছুমানৰটো ইউনিট টেষ্টত ফিজিক্সত ফেইলো হয়তো কৰিছিলে yes the fail কৰিছিলে মানে তুমি ভয় একদম নাখাবা যদি কোনোবাই যদি এতিয়া ফেইলো কৰি আছা একদম ভয় নাখাবা তোমালোকৰো চান্স আছে তোমালোকেও ফিজিক্সত আৰামত লেটাৰ মাৰ্কস আনিব পাৰিবা কিমান তাৰ কাৰণে মই যি কিটা কথা এতিয়া কম সেইকিটা ভালদৰে মন দি শুনিবা মই বেছি নকওঁ মই খালি তিনটা পইণ্ট কম নাম্বাৰ 1 পইণ্ট যে যোন দিনাখন ক্লাছত যি পঢ়ুৱা হৈছে সেইখিনি তোমালোকে পুৰা ভালদৰে ডেইলি বেসিছত ৰিভিজন কৰি যাবা হেতু বস্তু ভুলতো নাপাহৰিবা ডেইলি পঢ়ুৱা বস্তুখিনি ক্লাছত পঢ়িছা অনলাইন পঢ়িছা যতেই নপঢ়া ডেইলি বস্তুখিনি ৰিভিজন কৰিবা এণ্ড দা মোষ্ট ইম্পৰ্টেন্ট থিং ৰিভিজনটো মুখে মানে চকুৰে চাই নহয় লিখি প্ৰেক্টিস কৰি ৰিভিজন কৰিবা এটো সদায় কৰিবই লাগিব দেন 2 নম্বৰ ডেইলি বেসিছত এনচিআৰটি কিতাপখন পঢ়ি যাবা এনচিআৰটি বুলি কওঁতে এক্সাৰসাইজ আৰু কি তাৰ এক্সাম্পল ডেইলি বেসিছত কৰিবই লাগিব এণ্ড 3 নম্বৰ এণ্ড দা মোষ্ট ইম্পৰ্টেন্ট থিং হেতু হৈছে যে পঢ়ি গাওঁতে ডাউট মানে পঢ়ি যাওঁতে ডাউট ওলাব পাৰে ডাউট ওলোৱাটো একো ডাঙৰ কথা নহয় এটা ডাউট বিলাক কেতিয়াও পেন্ডিংত নাৰাখিবা সেইখিনি টাইম টু টাইম পুৰা ধুনিয়াকে ৰিভিজন কৰি গৈ থাকিবা লগতে বস্তুবিলাক প্ৰেক্টিস কৰি গৈ থাকিবা দেখিবা তোমালোকৰ ফ্লোটো বনি থাকিব এতিয়া এই টাইপত যদি তোমালোকে এতিয়া পঢ়ি গৈ থাকা তেতিয়া হয়তো কাবাৰ ইয়াতে ডাউট আহিব পাৰে যে স্যাৰ আমি যদি ডেইলি বেসিছত বস্তুবিলাক পঢ়ি গৈ আছো স্যাৰ ডেইলি পঢ়াখিনিটো পঢ়া হৈ গৈ আছে কিন্তু আজি পৰা 2 মাহৰ আগত যিখিনি বস্তু পঢ়াইছিলে বা আজি পৰা 1 মাহৰ আগত যোনখিনি বস্তু পঢ়াইছিলে স্যাৰ আমি তো এইখিনি পাহৰি গৈছো সেইখিনি কেতিয়া আমি ৰিভিজন দিম সো তাৰ মই এটা উপায় কৈ দিছো চোৱা তোমালোকে যিবিলাক মানে বন্ধ দিন পোৱা বা যোনদিনা তোমালোকে সানডে পোৱা সো সানডে তোমালোকে কি কৰিবা তোমালোকে তো নিজে গম পাই গৈছা যে মই ৰেগুলাৰলি বস্তুবিলাক পঢ়ি গৈ আছো কিন্তু মোৰ আগৰ পঢ়ুৱাবিলাক মই টাইম টু টাইম ৰিভিজন কৰিব পৰা নাই সো হেই তোমালোকে নিজে ক্যালকুলেট কৰিবা যে যাৰ যিখিনি বস্তু বেছিকে বুলে পেন্ডিং হৈ গৈ আছে yes সো নিজেটো গম পাইছা কাৰ কোড বেছি পেন্ডিং হৈ আছে সো কোনোবা এদিন সানডে হে পেন্ডিং টপিক খিনি উলিয়াবা আৰু পেন্ডিং টপিক খিনি উলিয়াই তোমালোকে লগতে বস্তুবিলাক হে পেন্ডিং টপিক খিনিও কভাৰ কৰি গুছি যাবা এতিয়া এইবিলাক জায়গা ষ্টুডেন্টৰ এটা বহুত বেছি প্ৰবলেম হয় যোনটো মই যেতিয়া ষ্টুডেন্ট আছিলো মই ফেস কৰিছিলো সাপোজ মই মৰ্নিং কিতাপখন উলিয়ালো আজি বুলে সানডে সানডে মই বুলে পুৰা মাইন্ডটো ফিক্স কৰি থৈছো যে আজি মই ফিজিক্সৰ পেন্ডিং টপিক খিনি পঢ়িম সো মই ফিজিক্স উলিয়াই লৈছো অলপমান মই জাস্ট পঢ়িবলৈ আৰম্ভ কৰিছো তেনেকুৱাতে মাইন্ডত ষ্ট্ৰাইক কৰিলে
মই দেখোন কেমিষ্ট্ৰি বহুত পঢ়িবলৈ আছে য়েছ এতিয়া সেই কামটো কৰাৰ লগে লগে কি হৈ যায় তোমাৰ ফিজিক্সতো একো কাম নহল আৰু তোমাৰ কেমিষ্ট্ৰি একো কাম নহল তোমাৰ মাইণ্ডটো ডিষ্টাৰ্ব হৈ গ'ল কাৰণ তুমি আৰম্ভ কৰিছিলা ফিজিক্স পঢ়িম বুলি বা তোমাৰ মাইণ্ডত ঘপককে সোমাই গ'ল কেমিষ্ট্ৰি একো নাই পঢ়া দেখোন মই বা ঘপককে মাইণ্ডত সোমাই গ'ল মোৰ দেখোন মেথছৰ দেখোন বহুত বস্তু লিখিব আছে বা বায়ো দেখোন মোক বহুত বস্তু লিখিব আছে সো এনেকুৱা ধৰণৰ কেতিয়াবা কিছুমান চিন্তা অহাৰ লগে লগে কি হৈ যায় আমাৰ মানে অলপমান পজল লাগি যায় কি কৰো কি নকৰো ফলত তুমি পঢ়ি আছা ফিজিক্স বা পঢ়িব ধৰিছা ফিজিক্স বাট তুমি ফিজিক্সক 100% তুমি ফোকাস কৰিব পৰা নাই তোমাৰ মাইণ্ডটো ক'বাত নহয় কেমিষ্ট্ৰি বায়োলজি মেথছত ঘূৰি আছে সো এই কামটো কেতিয়াও নকৰিবা তুমি যোনটো সময় এটা পাৰ্টিকুলাৰ সাবজেক্ট পঢ়িম বুলি ধৰিছা সেই সময়টোত বেলেগত লাগিলে একো নাই পঢ়া বাদ দি থোৱা বেলেগ সাবজেক্টৰ চিন্তা নকৰিবা তুমি সেই সময়খিনি সেই 2 ঘণ্টা বা 3 ঘণ্টা অকল ফিজিক্সৰ তুমি যোনটো টপিক আৰম্ভ কৰিম বুলি ভাবিছা অকল তাৰ ওপৰত কনসেন্ট্ৰেট কৰা সেই 2-3 ঘণ্টা হেতু বস্তু পঢ়াৰ পিছত নেক্সট তুমি মানে ভাবা যে এতিয়া মোৰ কি ৰখি গৈছে তেনেকে কামবিলাক হয় একেলগতে সব বস্তু কৰিলে কিন্তু কেতিয়াও নহব এই বস্তু ভালদৰে তোমালোকে মনত ৰাখিবা আৰু লগতে এটা বস্তু কম যে এই সময়ছোৱাত কিছুমান বস্তু কমপ্লিটলি তোমালোকে এৰি দিব লাগিব চোৱা পঢ়াৰ সময়ত মোবাইল ফোনটো আৰু মই মানে মোবাইল ফোন বুলি নকওঁ চোৱা মোবাইল ফোনৰ পৰা বহুত পজিটিভ কামো হয় কিবা ডাউট আছে তোমালোকে চাব পাৰা কিন্তু সেই মোবাইল ফোনত তুমি কিছুমান এপৰ পৰা তুমি দূৰত থাকিব লাগিব Instagram, Facebook, YouTube Shorts, Reels so এইবিলাকৰ পৰা কিন্তু তোমালোকে টোটালি তোমালোক আঁতৰি যাব লাগিব কাৰণ এইবিলাকে আমাৰ মাইণ্ডটো মানে কি কৰে ডাইভাৰ্ট কৰি দিয়ে সো এই কথাখিনি মই যিখিনি কৈছো ভালদৰে তোমালোকে শুনা আৰু মই এটা অতি সোনকালে এটা নেক্সট এটা মই নতুন এটা ভিডিও বনাম সেই ভিডিওটোত মই মেইনলি ডিসকাস কৰিম যে জুলাই মাহৰ পৰা যদি আমি জুলাই মাহৰ পৰা কাউন্ট কৰো যে ডেইলি বেসিছত পঢ়িবৰ কাৰণে মই এখন ৰুটিন বনাই দিম কাৰণ এটা বহুতৰ এটা কমন ডাউট থাকে মোক বহুতে মোক মেসেজ কৰি খুদিছে যে স্যাৰ মোক আমি এনেকুৱাকে বস্তুখিনি মিলাব নোৱাৰো যে সেম ডে গোটেই কিটা সাবজেক্ট আমাৰ কভাৰ হৈ যায় মানে সাধাৰণতে কি হয় যে কোনোবা দুদিন বলে এটা সাবজেক্ট বেছিকে পঢ়ি দিলে yes so বেছিকে পঢ়ি দিয়াৰ লগে লগে কি হৈ যায় বেলেগ দুটা সাবজেক্ট ৰখি যায় বা সায়েন্সৰ ষ্টুডেন্টৰ এটা বহুত কমন প্ৰবলেম আছে যে সায়েন্সৰ যিকিটা সাবজেক্ট হেকিটা সাবজেক্ট পঢ়ি থাকে হেকিটা পঢ়ি থাকুতে ক'বাত নহয় ক'বাত কি হৈ যায় আমাৰ ইংলিশ আৰু মানে MIL ইংলিশ আৰু MIL অলটি কোৱা বা অসমীয়া কোৱা বা হিন্দী কোৱা যাৰ যি আছে MILত সো সেই সাবজেক্ট বিলাকত ক'বাত নহয় ক'বাত ব্যাকলগ লাগি যায় বা ৰখি যায় পেন্ডিং হৈ যায় সো এই কামটো ভুলতো নকৰিবা হাই সেকেন্ডাৰী যোনটো পার্সেন্টেজ এই হাই সেকেন্ডাৰী পার্সেন্টেজটো কেৰি কৰা কিন্তু অল্টাৰনেট ইংলিশ হওক বা অসমীয়া হওক এহতে কিন্তু এটা মেজৰ ৰোল প্লে কৰি আছে হেকাৰণে তোমালোকে চাবা যে এভৰি উইক তোমালোকে যাতে বাকি সেই যিকিটা সাবজেক্ট আছে যিকিটা নন সায়েন্স মানে মই সায়েন্সৰ কাৰণে কৈ আছো হেকিটাও যাতে তোমালোকে সমানে জোৰ দিয়া আৰু ইয়াৰ ওপৰত মই এটা সেপাৰেট ভিডিও বনাম মই এখন ধুনিয়া টাইম টেবল তোমালোকক বনাই দিম সেই টাইম টেবলখনৰ মতে গলে তোমালোকৰ ডেইলি তোমালোকৰ গোটেই কিটা সাবজেক্ট টাচ হৈ যাব আৰু উইকলি মিনিমাম 3 ডেজ তোমালোকে মানে ইংলিশ অলটি বা যাৰ যি আছে এখিনি পঢ়িব পাৰিবা আৰু সানডে তোমালোকৰ যিবিলাক পেন্ডিং টপিক আছিলে including those pending topic যদি কোনোবা এন্ট্ৰেন্সৰ কাৰণে প্ৰিপাৰেচন কৰি আছা দেখিবা এন্ট্ৰেন্সৰ কাৰণেও ধুনিয়াকে গোটেই বস্তুখিনি হৈ যাব মই অতি শীঘ্ৰে এই ভিডিওটো বনাম সো আজি মোৰ যোনটো ভিডিও আছিল আজি ভিডিওটোত মেইনলি মই ডিসকাস কৰিলো যে মোৰ যিখিনি মানে আগৰ যোনখিনি ষ্টুডেন্ট আছে যোনখিনি এবাৰ পাস আউট হৈ গৈছে যদি তেওঁলোকে এটা ভাল ৰিজাল্ট ফিজিক্সত কৰিব পাৰিছে তোমালোকে নোৱাৰা কোনো কথাই নাই চোৱা এটো মোৰ কোনো মোটিভেশনাল ভিডিও নহয় কিয়নো মই এটা বস্তু বিলিভ কৰো যে মোটিভেশনে মানুহক একো কৰিব নোৱাৰে মোটিভেশনৰ কোনো কাম নাই কিন্তু তোমাক এটা বস্তু লাগিব হেতু কি তোমাক মোটিভেশন নালাগে তোমাক সেলফ মোটিভেশন লাগিব মই যিমানেই তোমাক মোটিভেট নকৰো যেতিয়ালৈকে তোমাৰ সেলফ মোটিভেশন নাহে যে নাই মই আজি পৰা কামটো কৰিম মই চেঞ্জ হ'ম কোনো মোটিভেশনাল স্পিচে তোমালোকক একো চেঞ্জ কৰিব নোৱাৰে মেইন থিং ইজ তোমাক সেলফ মোটিভেশন লাগিব মই কৈছো বুলি নহয় বা কোনোবাই কৈছে বুলি নহয় তুমি নিজে তোমাৰ কাৰণে কৰিব লাগিব আৰু এটা কথা বিলিভ কৰিবা চোৱা তোমাৰ নিজৰ এটা কেৰিয়াৰ আছে yes আৰু নিজৰ কেৰিয়াৰৰ কাৰণে বেলেগে কেতিয়াও একো হেল্প কৰিব নোৱাৰে তোমাৰ কেৰিয়াৰ তুমি নিজে বনাব লাগিব তুমি আগলে কি কৰিবা তুমি আগলে তোমাৰ ফিউচাৰটো কেনেকুৱা হ'ব হেতু ডিপেন্ড কৰি আছে তোমাৰ ওপৰত আমি খালি গাইড দিব পাৰো চোৱা যি কোনো কলেজ হওক যি কোনো স্কুল হওক যি কোনো টিচাৰ হওক আমি খালি কি কৰিব পাৰো গাইড দিব পাৰো এতিয়া ইয়া যিখিনি ষ্টুডেন্টে ভাল ৰিজাল্ট কৰিলে মই যাৰ যাৰ ফটো দেখুৱাইছো বা মই যাৰ যাৰ নাম দেখুৱাইছো কষ্ট কৰিছে তেওঁলোকৰ এটো 100% তেওঁলোকৰ এফৰ্ট আমি খালি কি কৰিছো তেওঁলোকক গাইড কৰিছো যি কোনো টিচাৰে কোনো ৰিজাল্ট বনাই দিব নোৱাৰে আমি খালি কি গাইড কৰিব পাৰো এটা ষ্টুডেন্টক আমি দেখুৱাই দিব পাৰো যে এনেকে এপ্ৰোচ কৰা এই টাইপত যোৱা
কিন্তু তেওঁলোকে কষ্ট কৰাৰ কাৰণে ইনফেক্ট ষ্টুডেণ্টখিনিয়ে কষ্ট কৰাৰ কাৰণেহে তেওঁলোকে ভাল ৰিজাল্ট কৰিব পাৰিছে এতিয়া ফিজিক্সত যে এবভ 90 পাইছে এবভ 95 পাইছে বা লেটাৰ মাৰ্কছ যে পাইছে সো এইখিনি কিহৰ কষ্ট ষ্টুডেণ্টৰ নিজৰ কষ্ট সো তোমালোকৰ সিনিয়ৰ বেটছে পাৰিছে ইয়েছ যদি তোমালোকৰ সিনিয়ৰ বেটছে পাৰিছে তোমালোকে নোৱাৰা কি কথা আছে সেই যে মই অকমান আগতে কৈছিল তোমালোকৰ সিনিয়ৰ বেটছতো কি হৈছিলে ইউনিট টেষ্ট বেয়া হৈছিলে ইয়েছ মানে ডিমোটিভেট হৈ গৈছিল ভালকে পাৰা নাছিলে ভয় খাইছিলে ইভেন বহুত এনেকুৱাও চিন্তা কৰিছিলে যে স্যাৰ মই পাৰিম জানো মই নোৱাৰিম মই ফিজিক্সটো ফোৰ্থ কৰি দিও নেকি বা তাৰ মাজৰ পৰা কিন্তু দেখিবা লেটাৰ পাইছে এবভ 90 পাইছে সো এইখিনি কিয় পাৰিছে আমি খালি গাইডহে কৰিছো আমি খালি হেল্প কৰিছো আমি খালি দেখুৱাই দিছো ইয়েছ আমি খালি যিখিনি তেওঁলোকে ভুল কৰিছে আমি ভুলখিনি শুধৰাই দিছো বাকি গোটেই কষ্ট কোনে কৰিছে ষ্টুডেণ্টখিনিয়ে নিজে কৰিছে আৰু এটা কথা মনত ৰাখিবা অকমান আগত যে মই ক'লো যে ডেইলি বেসিছত পঢ়ি যোৱা গোটেই কামবিলাক ধুনিয়াকে কৰি যোৱা আৰু সবতকে ইম্পৰ্টেন্ট ডেইলি বেসিছত নোটটো ধুনিয়াকে কালেক্ট কৰি যোৱা সো এই কামখিনি কৰিলে এটা বস্তু হেল্প হয় কি হয় হেতু ভালদৰে শুনি লোৱা যোনে এই কামখিনি আগতীয়াকে কৰি গৈ থাকিব মানে মই আগত কোৱা কথাখিনি আৰু বুজি পালা যে নোটস বনোৱা ৰিভিজন কৰা বা প্ৰপাৰ প্ল্যানিংত গোটেই বস্তুখিনি সিজিল কৰি ৰাখা এভৰি চেপ্টাৰ নোটস ধুনিয়াকে থকা এই কামখিনি যোনে ধুনিয়াকে এতিয়া কৰি ৰাখিব আফটাৰ ইয়োৰ টেষ্ট এক্সামিনেশন যেতিয়া ধৰা স্কুল বিলাক বন্ধ হৈ যাব কলেজ বিলাক বন্ধ হৈ যাব যেতিয়া পঢ়িবলৈ এটা সময় পাব খুব কম টাইম পোৱা যায় দেই মেট্ৰিকৰ নিচিনা নহয় যে বহুত বেছি টাইম পোৱা যায় সেই কম টাইমত ষ্টুডেণ্টখিনিয়ে খুব ভালদৰে এটা প্ৰিপাৰেচন কৰিব পাৰিব কাৰণ তেওঁলোকৰ হাতত অলৰেডি গোটেইখিনি বস্তু আছে বা যোনে আগৰ পৰা সেই বস্তুখিনি ৰেডি কৰি নাৰাখিব সেই লাষ্টত গৈ কি হৈ যায় জানানে তেওঁলোকৰ হাতত পঢ়িবৰ কাৰণে একো বস্তুই মানে নাথাকে ইটোৰ পৰা জেৰক্স কৰে সিটোৰ পৰা জেৰক্স কৰে সো এইখিনি গুটাওতেই কি হৈ যায় দেখা পোৱা যায় যে এক্সাম পাই গৈছে সো ফলত কি হৈ যায় কিছুমান সাবজেক্ট কিছুমান সাবজেক্ট নহয় এটা সাবজেক্টৰ কিছুমান চেপ্টাৰ বাদ দিব লাগে কিছুমান টপিক বাদ দিব লাগে সিলেক্টেড পঢ়িব লাগে এটা সিলেক্টেড পঢ়াৰ পিছত ফিজিক্সৰ নিচিনা সাবজেক্টত তোমালোকে মোক কোৱাচোন যে সিলেক্টেড পঢ়াৰ পিছত তুমি কেনেকৈ এক্সপেক্ট কৰিবা যে তুমি ভাল মাৰ্কছ পাব পাৰা কাৰণ আজিকালি সিলেক্টেড পঢ়ি তাৰ পৰা যে কমন পৰিব হেতু তোমালোকে আশা বাদ দি দিয়া আৰু এটা বস্তু কৈ দিছো যে এনসিআৰটি কিতাপখন নপঢ়ি বলে কি কৰে আজিকালি বহুত ষ্টুডেণ্টে এনসিআৰটি কিতাপ নপঢ়ে কি কৰিব লাষ্ট 5 ইয়াৰ্ছৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন চাই যাব চোৱা হেতু ট্ৰেন্ড আজিকালি নহয় কিন্তু চোৱা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন চালে তোমালোকৰ কনফিডেন্স বাঢ়িব তোমালোকে গম পাবা যে কোৱেশ্চনৰ প্যাটাৰ্নটো কেনেকুৱা বাট এটো বস্তু সম্পূৰ্ণ পাহৰি যোৱা যে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন চাই মই ফিজিক্সত বহুত এটা ভাল মাৰ্কস পাই যাম দ্যাট ইজ টোটালি ইম্পসিবল তুমি হয়তো পাস কৰি যাবা জেনেৰেল তুমি পাস কৰি যাবা মানে অকল বলে একো নাই চোৱা অকল প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন চাই গৈছো তাতো মোৰ ডাউট আছে পাস কৰিবা নে নকৰা মানে তুমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন কৰা কেতিয়া কৰা once your syllabus is completed syllabus complete কৰিব লাগিব yes NCERT খন স্পেশালি মই বাৰে কৈ আছো NCERT খন কমপ্লিট কৰিব লাগিব both exercise and what মানে এক্সাম্পলস আৰু তাৰ পিছত তুমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন কৰা আৰু মই ফুল গ্যাৰান্টি দিছো এই তিনটা কাম ভালকে কৰাৰ পিছত তোমালোকে ফিজিক্সত মই মিনিমাম কৈ দিছো সবতকে মিনিমাম তোমালোকৰ 80 প্লাস থাকিবই মানে লেটাৰ মাৰ্কসটো থাকিবই যদি তোমালোকে মানে সিলি মিস্টেক নকৰা তেতিয়াতো তোমালোকৰ এবভ 90 আহি যাব আৰু তাৰ কাৰণে তোমালোকে কি কৰিব লাগিব more and more প্ৰেক্টিস কৰিব লাগিব সো আজি ভিডিওটো বহুত বেছি লম্বা নকৰো বহুত বেছি দীঘলীয়া নকৰো আজি মই তোমালোকৰ লগত মোৰ যিখিনি মনৰ কথা আছিল সেইখিনি খালি শেয়াৰ কৰিলো yes আৰু এই কথাখিনি ভালদৰে তোমালোকে শুনিবা আৰু এই ভিডিও তোমালোকৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰি দিবা জুনিয়ৰ লগত শেয়াৰ কৰি দিবা আৰু অতি সোনকালে আহি আছো এটা নতুন ভিডিও লৈ আজি ইয়াতে সামৰিছো থ্যাংক ইউ এণ্ড কিপ ষ্টাডিং